কবিতার শিরোনাম ব্যর্থতা। কবি শফিকুল ইছলাম হুৰ শফিকুল ইছলাম। কিয় দেখুৱাইছিলা সপোনবোৰ? তুমি দেখুওৱা সপোনবোৰে মোক নিদ্ৰা যাব নিদিয়ে। তোমাৰ মৰমেৰে মোৰ মনত সজা অট্টালিকাত আজি মামৰে ধৰে। কিয় জানানে? কাৰণ আজি ইয়াত যত্ন কৰিবলৈ মানুহ নাই। তথাপিও নিজকে ব্যৰ্থতা বুলি অনুভৱ কৰা নাই, কাৰণ ব্যৰ্থতাই মানুহক সফলতাৰ পথ দেখুৱায়। হে আজি মই তোমাৰ ব্যৰ্থতা বুকুত লৈ সফলতাৰ পথ বিচাৰি ফুৰিছো, আৰু যিদিনা সফলতা লাভ কৰিব পাৰিম সেইদিনা তোমাক ধন্যবাদেৰে কম যে আজি তোমাৰ কাৰণেই হয়তো মই এজন সফল ব্যক্তি। মই জানো ব্যৰ্থতা আৰু সফলতা জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। জীৱনত কোনোবাই ব্যৰ্থতা অনুভৱ নকৰাকৈ সফলতাৰ পথ বিচাৰি পায়, আকৌ কোনোবাই ব্যৰ্থতা বুকুত লৈ সফলতা বিচাৰি পায়। ব্যৰ্থতা লগত লৈ সফলতাৰ পথ সহজতেই দেখিব। সেইবাবে জীৱনৰ প্ৰথমেই ব্যৰ্থ হোৱা, যাৰ বাবেই সফলতা লাভ